মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত প্ৰশ্ন কমন নপৰিলে কি কৰিবা? পৰীক্ষাত এই 4টা ভুল কেতিয়াও নকৰিবা আৰু এই 4টা কাম কৰিবই লাগিব। নকৰিলে তোমালোকে পৰীক্ষা হলত বিপদত পৰিবা। পৰীক্ষাত বহাৰ 1 মিনিট আগত হলেও এই নিয়মকেইটা জানি লোৱা, নহলে তোমালোকে মহা বিপদত পৰিবা। সৰু সৰু কথা কিন্তু বহুত ইম্পৰ্টেণ্ট। পৰীক্ষাত প্ৰশ্ন কমন নপৰিলে কি কৰিবা এই বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত তোমালোকক জনাই দিম। প্ৰথমতে জনাব বিচাৰিছোঁ পৰীক্ষাত কি ভুল নকৰিবা। তাৰে 1 নম্বৰ, পৰীক্ষা হলত কেলকুলেটৰ, মোবাইল নাইবা কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ ল'ব নোৱাৰিবা। যদি এইবোৰ পোৱা যায় তেতিয়াহ'লে পৰীক্ষাৰ পৰা এক্সপেল কৰি দিয়া হ'ব। ইয়াতে স্পষ্টকৈ লিখা আছে। 2 নম্বৰ, পৰীক্ষাৰ এনচাৰ শ্বীটত ৰেড পেন কেতিয়াও ইউজ নকৰিবা। ৰেড পেন ইউজ কৰিলে তোমালোকৰ ৰেজাল্ট নাহিব। ইয়াৰ পৰিৱৰ্তে ব্লু নাইবা ব্লাক পেন ইউজ কৰিবা। 3 নম্বৰ, প্ৰিণ্টেড অৰ হেণ্ড ৰাইটেড মেটেৰিয়েল অৰ্থাৎ কোনো ধৰণৰ নকল ল'ব নোৱাৰিবা। ধৰা পৰিলে মহা বিপদত পৰিবা। ইয়াতে স্পষ্টকৈ লিখা আছে। 4 নম্বৰ, উত্তৰ বহীত কেতিয়াও নিজৰ নাম নিলিখিবা। পৰীক্ষাত এই 4টা কাম কৰিবই লাগিব। তাৰে 1 নম্বৰ, পৰীক্ষা হলত এডমিট এণ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ যাব লাগিব, নহ'লে পৰীক্ষা হলত বহিবলৈ এলাউ কৰা নহ'ব। 2 নম্বৰ, প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইত্যাদি শুদ্ধকৈ লিখিব লাগিব। শুদ্ধকৈ নিলিখিলে ৰিজাল্ট নাহিব। কেনেকৈ শুদ্ধকৈ ফিল আপ কৰিব লাগে এই বিষয়ে মই এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে এতিয়াই চাই লোৱা। 3 নম্বৰ, প্ৰশ্ন উত্তৰ নোৱাৰিলেও 3 ঘণ্টা সময় পৰীক্ষা হলত বহি থাকিবা। আগতেই ওলাই নাহিবা। পিছত কিবা কিবি মনত পৰিব পাৰে, লিখি থৈ আহিব পাৰিবা। 4 নম্বৰ, গণিতৰ পৰীক্ষাৰ দিনা যদি কিবা কেলকুলেশ্যন কৰিবলগীয়া হয় তেতিয়াহ'লে উত্তৰ বহীৰ এফালে সেই কেলকুলেশ্যন কৰি এনেকৈ এটা অব্লিক চিন মাৰি দিবা। যদি প্ৰশ্ন কমন নপৰে তেতিয়াহ'লে কি কৰিবা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত বহি প্ৰথমতে একেবাৰে শুদ্ধ উত্তৰবোৰ লিখিবা। তাৰপিছত যিবোৰ প্ৰশ্ন অলপ ডাউট আছে সেই প্ৰশ্নৰ উত্তৰবোৰ লিখিবা। তাৰপিছত একেবাৰে শেষত যিবোৰ প্ৰশ্ন একেবাৰে নোৱাৰা সেইবোৰ প্ৰশ্নৰ উত্তৰ লিখিবলৈ যত্ন কৰিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ একেবাৰে নোৱাৰা তেতিয়াহ'লে সেই প্ৰশ্নৰ উত্তৰত কিবা কিবি ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা। তথাপিও তোমালোকক নম্বৰ দিয়া হ'ব। কিন্তু এই কাম উত্তৰ বহীৰ একেবাৰে আগত নকৰিবা। উত্তৰ বহীৰ একেবাৰে শেষত এনেকৈ তোমালোকে লিখি থৈ আহিবা। কুৱেশ্যন নম্বৰ দি কিবা কিবি লিখি থৈ আহিলেও তোমালোকক নম্বৰ দিয়া হ'ব।